জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম। ষ্টুডিঅ'ত মই জয়শ্ৰী মিঠি। প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম। মঙলবাৰে জাগিৰোডত মুকলি হ'ল নৱনিৰ্মিত মিনি ষ্টেডিয়াম। মিনি ষ্টেডিয়ামখন মুকলি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মৰিগাঁও সমষ্টিত এইবাৰ অদৃশ্য আঁচনিৰ পয়োভৰ। কাগজে পত্ৰে দৃশ্যমান হৈ আছে আঁচনি, কিন্তু ৰূপায়ণস্থলীত শূন্য। জাগিৰোডত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সমাৰোহ। 20 ফেব্ৰুৱাৰীৰ পৰা চগ্ৰাচলত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। নৰূপত উদ্ভাসিত হ'ব সোণাপুৰৰ জুবিন ক্ষেত্ৰ। গৰিমা গাৰ্গ আৰু জুবিন ফেন ক্লাবৰ ব্যৱস্থাপনাত স্থানীয় ৰাইজে চিকুনালে জুবিন ক্ষেত্ৰ। এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত। জাগিৰোডত ক্ৰীড়াৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই মুকলি কৰিলে এখনি মিনি ষ্টেডিয়ামৰ। প্ৰায় 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মিনি ষ্টেডিয়ামখনে ক্ৰীড়াৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আগ্ৰহী কৰি তুলিব বুলি আশাবাদী মন্ত্ৰীগৰাকী। আনহাতে উদ্বোধনীৰ দিনাই এখনি দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰো আয়োজন কৰে ষ্টেডিয়ামখনত। জাগিৰোডত ক্ৰীড়াৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰচেষ্টাত জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰায় 12 কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা এখন মিনি ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই। ষ্টেডিয়ামখনৰ শুভ উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জাগিৰোডত খেলুৱৈসকলৰ বিকাশ আৰু ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে সপোন পুহি ৰখা প্ৰায় 10 সহস্ৰাধিক দৰ্শকে খেল উপভোগ কৰিব পৰাকৈ জাগি ভকতগাঁৱৰ ড্ৰিমলেণ্ড খেলপথাৰত আন এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। লগতে তেওঁ ভাষণত জাগিৰোডত গ্ৰীণ গেলেৰী আৰু পেভিলিয়ন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে। উল্লেখযোগ্য যে ষ্টেডিয়াম মুকলি কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি 4টা দলৰ মাজত প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত কৰে জাগিৰোড ক্ৰীড়া সন্থাই। দিবা-নৈশ এই ফুটবল খেল প্ৰথমে মেঘালয়ৰ আইবেল FC আৰু যোৰহাট টাউন ক্লাবৰ মাজত অনুষ্ঠিত হয়। খেলখনত মেঘালয়ৰ দলটোৱে 3-0 গ'লৰ ব্যৱধানত যোৰহাটৰ দলটোক পৰাভূত কৰে। আনহাতে দ্বিতীয়খন খেল মিজোৰামৰ 3 ব্ৰাদাৰ্ছ ফুটবল ক্লাব আৰু জাগিৰোড ক্ৰীড়া সন্থা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলখনত জাগিৰোড ক্ৰীড়া সন্থাৰ ফুটবল দলেও 3-0 গ'লত বিজয় সাব্যস্ত কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে উপস্থিত থাকে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেওৱাৰী, জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক জিতেন্দ্ৰ কুমাৰ ডেকা, জাগিৰোড ক্ৰীড়া সন্থাৰ সভাপতি মনীন্দ্ৰ ডেকা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। জাগিৰোড ক্ৰীড়া সন্থাত নৱনিৰ্মিত যিটো মিনি ষ্টেডিয়াম আছিল, সেইটো আজি আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই উদ্বোধন কৰিলে আৰু ৰাইজৰ কাৰণে তথা খেলুৱৈসকলৰ কাৰণে মুকলি কৰি দিছে। 12 কোটিতকৈ অধিক টকাৰ এটি মিনি ষ্টেডিয়াম এটি সুন্দৰকৈ পৰিকল্পনা কৰি ইয়াক গঢ় দি আজি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছে। আমি সকলোৱে আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ এই ক্ৰীড়া সন্থাৰ যি নৱনিৰ্মিত ষ্টেডিয়ামৰ লগত থকা খেলপথাৰৰ জৰিয়তে আজি নৱপ্ৰজন্মৰ খেলুৱৈসকলে বিশেষকৈ ফুটবল আৰু ক্ৰিকেট বা অন্যান্য যিবোৰ খেল আছে সেই খেলবোৰত খেলুৱৈসকল আগবাঢ়ি আহিব। নতুন প্ৰজন্মক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম আৰু তাৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ খেলৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে বুলি মই আশা ৰাখিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি অসমৰ যোৰহাট ক্লাব তথা মেঘালয়ৰ এটি ক্লাব আৰু মিজোৰামৰ 3 ব্ৰাদাৰ্ছ ক্লাব এই 4টা দলৰ মাজত এখনি প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত কৰিছিলোঁ। আমাৰ মিজোৰাম আৰু আমাৰ জাগিৰোড ক্ৰীড়া সন্থাৰ নিজৰ দলটিৰ মাজত খেল চলি আছে। ইয়াৰ পৰা বিজয়ী দলটোৱে ফাইনেলত মেঘালয়ৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ জাগিৰোড কলেজৰ সাংস্কৃতিক দলে কিছু তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিলে আৰু ইয়াৰ মাজতেই অসমৰ জনপ্ৰিয় গায়ক দিক্ষুৱে গীত পৰিৱেশন কৰিব। আমি ৰাইজৰ উপস্থিতিত যথেষ্ট আনন্দিত হৈছোঁ আৰু আজি আমাৰ সকলো আনন্দিত যে জাগিৰোডে এটা নতুন বস্তু পীযুষ হাজৰিকাদেৱৰ তেওঁৰ চেষ্টাৰ কাৰণে আমি লাভ কৰিছোঁ। অনুষ্ঠানত জাগিৰোড মহাবিদ্যালয়ৰ শিল্পী দলসমূহে বিহু, বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰে।
জুবিন ক্ষেত্ৰত দুঃসহ সময় পাৰ কৰিছে নেকি প্ৰাণৰ শিল্পীয়ে ধুলিয়ৰী পৰিৱেশে ম্লান কৰিছে নেকি জুবিন ক্ষেত্ৰৰ সৌন্দৰ্য সামাজিক মাধ্যম যোগে এনে কিছু অভিযোগ উত্থাপন হোৱাৰ পিছতে জুবিন ক্ষেত্ৰলৈ ঢপলিয়াই আহিল গৰিমা শইকীয়া গাৰ্গ ৰাইজৰ সহযোগত নিজেই পৰিষ্কাৰ কৰিলে সোণাপুৰৰ জুবিন ক্ষেত্ৰ চৰকাৰকো এই ক্ষেত্ৰত দৃষ্টি দিয়াৰ বাবে জনালে আহ্বান এই ক্ষেত্ৰত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন প্ৰিয় গল্ডিয়ে বেয়া পাইছিল কদৰ্যময় পৰিৱেশ সেয়েহে জুবিন ক্ষেত্ৰত গৰিমা চিকুনালে প্ৰাণৰ শিল্পীৰ অন্তিম শয়নস্থলী জুবিন ক্ষেত্ৰৰ ধুলিয়ৰী পৰিৱেশ সন্দৰ্ভত এগৰাকী কেব চালকৰ সামাজিক মাধ্যমত ক্ষোভ আৰু তাৰ পাছতেই তৎপৰ চৰকাৰ প্ৰশাসন ছটাকৈ মাহ উকলি যোৱাৰ পিছতো আশানুৰূপ ধৰণে আগবঢ়া নাছিল সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ কাম চৌদিশে সৃষ্টি হৈছিল ধুলিয়ৰী পৰিৱেশ ইয়াকে লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰিছিল জুবিন গাৰ্গৰ পৰিয়ালেও ইয়াৰ পিছতে তৎপৰ হৈ পৰে চৰকাৰে চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে উঠাই দিয়ে জুবিন ক্ষেত্ৰক লৈ গঢ়ি উঠা অস্থায়ী দোকানসমূহ ইয়াৰ মাজতে মঙলবাৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে জুবিন গাৰ্গ ফেন ক্লাবৰ একাংশ সদস্যই স্থানীয় ৰাইজৰ সহযোগত এফালৰ পৰা চিকুনালে জুবিন ক্ষেত্ৰ আমি ভাবিছোঁ আজি সোমাই ভাল লাগে এনেকৈ থাকিলে একচুৱেলি সঁচাই ভাল লাগে চাফা হৈ থাকিলে আৰু কালি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে বাউণ্ডেৰী ৱালখিনি দিয়াৰ কাৰণে বাউণ্ডেৰী ৱালখিনিকো দিয়ক আৰু যিমান জলদি পাৰে সমাধি ক্ষেত্ৰখন ভালকৈ বনাওক সকলোৱে মিলি পেলাই আৰু আমি সেইটোৱে ৰাইজৰ সহযোগ ওপৰখিনি ওপৰখিনিতে এনেকুৱা আছে এখন কমিটি আছে তেওঁলোকে গোটেই বস্তুখিনি চাই আছে গামোচা চামোচাখিনি কালি মই দেখিছিলোঁ আহিছিলোঁ চাফা কৰি ৰাখিছে অলপ গামোচা বেয়া হৈ গৈছে সেইখিনি কাৰোবাক দি দিব লাগিব নহ'লে পেলাই দিব মানে কিবা এটা কৰিব লাগিব বৰ বেছিকৈ বেয়া হৈ গ'ল গামোচাখিনি আৰু কিছুমান বস্তু আমি আজি ট্ৰাংক অলপ কিনি আনিছোঁ ট্ৰাংক আনি পেলাই আমি কিছুমান বস্তু নিজে ৰাখি থৈ যাম ফটো বহুত আছে সেই ফটোবিলাক কোনোবাই লৈ যাব পাৰে এখন এখনকৈ যদি কোনোবাই কমিটিয়ে দিয়ে বা ট্ৰাংকত থৈলে তেওঁলোকে তেনেকৈ কৰিব লাগিব কাৰণ বস্তুখিনি ইয়াত থৈ গ'লেও বেয়া হৈ থাকিব যদি কোনোবাই নিব বিচাৰে লৈ যাব পাৰে খালি যোনে নিয়ে সুধি পেলাই লৈ গ'লো যে আমি দাদা ফটোখন লৈ যাওঁ গৰিমাই নিজ হাতেৰে পখালিলে জুবিনৰ শেষ শয়নস্থলী মচিলে প্ৰাণৰ শিল্পীলৈ আগবঢ়োৱা প্ৰতিটো উপহাৰ তেওঁৰ আশা কদৰ্যময় পৰিৱেশ ভাল নোপোৱা জুবিনৰ এই বিশেষ স্থান সদায় চিকুণ আৰু সুশৃংখলিত হৈ থাকক সকলোৰে অসমৰ সকলোৰে প্ৰাণে প্ৰাণে জুবিন আছে জুবিন সদায় অমৰ হৈ থাকিব তেওঁৰ সত্তা থাকিবই সদায় এইটো কথা আমি আলোচনা কৰিবলগীয়া কথাই নহয় তেওঁৰ সৃষ্টিৰাজি তেওঁ কৰ্মৰাজি আমাৰ সকলোৰে দায়িত্ব সেইখিনি সাধনাৰ চৰ্চা কৰি আমি আগুৱাই লৈ যাব লাগিব সদায় গৱেষণাৰ বিষয় হওক সকলোৰে সেইটোৱে কামনা কৰিছোঁ আৰু তেওঁ যিমানখিনি কৈ থৈ গ'ল কথা যিমানখিনি কৈ থৈ গ'ল অসম প্ৰেম সকলোৱে জানে অসমৰ প্ৰতি তেওঁৰ কি প্ৰেম আছিলে কি কেনেকুৱা ধৰণে তেওঁ অসমক ভাল পাইছিলে আৰু অসমৰ কাৰণে যিমান কি তেওঁ কৰিবলৈ চেষ্টা কৰিছিলে সকলোবোৰ এতিয়াও হৈ থাকক তেওঁ আমাক সেইখিনি চেতনা আমাৰ জ্ঞান আমাক দি থাকক আমি সেইমতে গোটেই অসমবাসী আমি তেওঁৰ সেইখিনি সপোনখিনি পূৰা কৰিবলৈ আমি চেষ্টা কৰি আমি কাম কৰি গৈ থাকিম চৰকাৰে শীঘ্ৰেই জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক সকলো ঠিকে থাকে আগবাঢ়িলে শীঘ্ৰেই ন ৰূপত উদ্ভাসিত হ'ব সোণাপুৰৰ জুবিন ক্ষেত্ৰ আচলতে বহুদিন একো কৰা নাছিলে এতিয়া তেওঁলোকে যদি কাম আৰম্ভ কৰে তেতিয়াহ'লে ভাল লাগিব সেইটোৱে কথা সোনকালে কৰিলে ভাল হয় জেগাখন কাৰণ এতিয়া বাৰিষা আহি আছে নহয় গোটেইখন একদম সৌন্দৰ্যময় পৰিৱেশ হ'ব কাৰণ ইফালে পাহাৰ আছে ইয়াৰ পৰা পানী বাগৰি আহিব মানুহ আহিব নোৱাৰা অৱস্থা যাতে নহয় সকলো ভাল ধুনীয়া হৈ থাকক সেইটোৱে আমি বিচাৰিছোঁ সোমবাৰে চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে অসম চৰকাৰে লোৱা বিশেষ পদক্ষেপৰ অংশস্বৰূপে জাগিৰোডৰ গোপালকৃষ্ণ চাহ বাগিচাত এক বিশেষ সভা অনুষ্ঠিত হয় সভাত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে 419 গৰাকী বাগিচাৰ শ্ৰমিকলৈ আগবঢ়ায় ভূমিপট্টা ইয়াকে লৈ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয় সোমবাৰে জাগিৰোড সমজিলা অন্তৰ্গত গোপালকৃষ্ণ চাহ বাগিচাত চাহ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদানৰ প্ৰপত্ৰ বিতৰণ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে
অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেওৱাৰী, মন্ত্ৰী পীযুষ হাজৰিকা, ব্যক্তিগত সচিব অপূৰ্ব ডেকা, জাগিৰোড সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাস উপস্থিত থাকি গোপাল কৃষ্ণ চাহ বাগিচাৰ মুঠ 408 গৰাকী হিতাধিকাৰীক পত্ৰ বিতৰণ কৰে। আজি আমি ইয়াতে মৰিগাঁও জিলাৰ গোপাল কৃষ্ণ টি চাহ বাগিচাত আমাৰ ইয়াতে আপোনাৰ 408 গৰাকী ফেমিলিলৈ মানে বাগিচাৰ কৰ্মচাৰী পৰিয়াললৈ আমাৰ ইয়াতে মাটি পৰ্টনৰ ভূমি পৰ্টনৰ কাৰণে তেওঁলোকক আমি আজি মানে ফৰ্ম ফিল আপ কৰিবলৈ কাৰণে আজি ইয়াতে আনুষ্ঠানিকভাৱে আমি ইয়াতে সকলোৱে লগ হৈছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোকে সম্বোধন কৰিলে আৰু গোটেই প্ৰচেষ্টাটো বুজাই দিছে। এইটো দীৰ্ঘদিনীয়া এটা সপোন আছিলে চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ, তেওঁলোকক মানে বাগিচাৰ লেবাৰসকলে আজি পূৰ্বপুৰুষ ধৰি তেওঁলোকে মাটিৰ কাৰণে তেওঁলোকে সদায় হাবাথুৰি খাইছিলে। তো এইটো এটা খুব সুন্দৰ পদক্ষেপ আমাৰ অসম চৰকাৰৰ। আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দুখীয়া চাহ শ্ৰমিকৰ কাৰণে ভূমি পত্ৰ আবণ্টন দিয়া পদক্ষেপটো মই আদৰণি জনাইছোঁ। আজিৰ দিনটোত প্ৰায় অসমৰ লগতে মৰিগাঁও গোপাল কৃষ্ণ চাহ বাগিচাত আৰু মাননীয় আমাৰ যে মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত গোপাল কৃষ্ণ চাহ বাগিচাত 419 জন শ্ৰমিকক আবণ্টন দিবৰ কাৰণে ভূমি আবণ্টন দিবৰ কাৰণে সক্ষম হৈছে। গতিকে এই পদক্ষেপক মাননীয় মুখ্যমন্ত্ৰীক মই আদৰণি জনাইছোঁ। আনহাতে উক্ত অনুষ্ঠানতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। অসমৰ ৰাইজৰ কাৰণে এটা লজ্জিত বিষয়। প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী পুত্ৰ এনেধৰণৰ নিকৃষ্ট কাম কৰিব নালাগিছিলে। ভাৰতবৰ্ষ 140 কোটি জনসাধাৰণ আৰু অসমৰ 3 কোটি 40 লাখ জনসাধাৰণ এনেধৰণৰ ভাৰতীয় নাগৰিক নহৈ তেওঁ বিদেশী নাগৰিক হৈছে। তেওঁ ল'ৰা ছোৱালী আৰু তেওঁ পত্নী, ইয়াতকৈ দুখৰ কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে অসমৰ ৰাইজে এইটো বিশ্বাস কৰিব, অসমৰ ৰাইজে বিশ্বাস কৰিব নিশ্চয় জানিছে আৰু পাকিস্তানী এজেণ্ট হিচাপে তেওঁ কাম কৰিব নালাগিছে। নাপায় যিখন দেশত জন্মগ্ৰহণ কৰি যিখন দেশৰ জলবায়ু খাই ডাঙৰ দীঘল হৈছিল আৰু সেইখন দেশৰ মুখ্যমন্ত্ৰী পুত্ৰ এনেধৰণৰ নিকৃষ্ট কাম কৰিব নাপায়। মৰিগাঁৱত এতিয়া অদৃশ্য আঁচনিৰ পয়োভৰ। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনৰ প্ৰাক্ষণত উন্নয়নৰ খতিয়ান দাঙি ধৰি উলিওৱা পুস্তিকাত উল্লেখ থকা আঁচনি ৰূপায়ণস্থলীত নেদেখি আচৰিত হৈ পৰিল ৰাইজ। মৰিগাঁৱৰ কোন স্থানত ঘটিল এই ঘটনা চাওক আমাৰ এক বিশেষ প্ৰতিবেদনত। মৰিগাঁও সমষ্টিত এইবাৰ অদৃশ্য আঁচনিৰ পয়োভৰ। কাগজে পত্ৰে দৃশ্যমান হৈ আছে আঁচনি, কিন্তু ৰূপায়ণস্থলীত শূন্য। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সমষ্টিত ঘটিছে এই ঘটনা। এই দৃশ্য মৰিগাঁও সমষ্টিৰ অন্তৰ্গত কোঁৱৰগাঁও পঞ্চায়তৰ বগৰীগুৰি। গাঁওখনত OBC আৰু SC লোকে বাস কৰে যদিও জনগোষ্ঠীয় পৰিয়াল বাস কৰা বুলি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰস্তুত কৰা পুস্তিকাত উল্লেখ কৰিলে নামঘৰত কৰা আঁচনিৰ কাম কাজৰ বৰ্ণনা। গাঁওখনত থকা দুটাকৈ নামঘৰৰ এটা নামঘৰতো ৰূপায়ণ হোৱা নাই ৰমাকান্ত দেউৰীৰ এই বিশেষ আঁচনি। সেয়েহে ৰাইজে এই আঁচনিক অদৃশ্য আঁচনি নামেৰে নামকৰণ কৰিছে। আপোনালোকৰ গাঁৱত নামঘৰ কেইটা? দুটা। তিনিটা নামঘৰ নহয়, দুটাহে নামঘৰ আছে নেকি? নামঘৰ নাই, কিন্তু ইয়াত উল্লেখ আছে বুলি বোলে নাই, সেইটো ভুৱা। আমাৰ ইয়াত নামঘৰ দুটাহে আছে, আমাৰ জনজাতি বুলি পাবলগীয়া আমাৰ একো নাই। কিন্তু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মতে আছে সেই স্থানত তিনিটাকৈ নামঘৰ, পিছে তৃতীয় নামঘৰটো অদৃশ্য। আৰু এই অদৃশ্য নামঘৰটোতেই বিধায়ক ৰমাকান্ত দেউৰীয়ে 2024-25 বৰ্ষত 1.5 লাখ টকাৰ পুঁজি আবণ্টন দিয়া বুলি তেওঁৰ পুস্তিকাত উল্লেখ কৰিছে। স্থানীয় ৰাইজে ইয়াৰ বাবে এতিয়া প্ৰকাশ কৰিছে ক্ষোভ। ৰাইজৰ সন্দেহ ভুৱা আঁচনি ৰূপায়ণৰে এনেদৰেই আত্মসাৎ কৰা হৈছে চৰকাৰী ধন। এখন বগৰীগুৰিত
জনজাতীয় মানুহ আছে নেকি? নাই, জনজাতি মানুহ নাই। জনজাতীয় নামঘৰ এটা বনোৱা বুলি পেলাই উল্লেখ কৰিছে। নাই, সেইটো নহয়, সেইটো ভুৱা, সম্পূৰ্ণ ভুৱা। এইটো নিজ বগৰী নামঘৰ, এইটো নয় বগৰী নামঘৰ। জনজাতীয় নামঘৰ নাই, জনজাতীয় নাই ইয়াত, জনজাতি পৰিয়াল কোনো নাই। নিখুঁত নাথ মানুহ আছে ইয়াত। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে জাগিৰোডৰো বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় হিন্দু সন্মিলনৰ। জাগিৰোডৰ নখোলা আৰু শিলচাঙত অনুষ্ঠিত হোৱা হিন্দু সন্মিলনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বৌদ্ধিক বক্তব্য আগবঢ়ায়। সন্মিলনত হিন্দু সমাজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়। 1925 চনতে প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জাগিৰোডতো শনিবাৰে জাগিৰোডৰ নখলা বৰনামঘৰৰ বাকৰিত অনুষ্ঠিত হয় এক হিন্দু সন্মিলন। জাগিৰোড গাঁও পঞ্চায়তৰ অন্তৰ্গত জাগিৰোড মণ্ডল হিন্দু সন্মিলন আয়োজন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই জাগিৰোড মণ্ডল হিন্দু সন্মিলনৰ আৰম্ভণিতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জাগিৰোড মণ্ডল হিন্দু সন্মিলন আয়োজক সমিতিৰ সভাপতি ডক্টৰ হৰমোহন কলিতাই। অনুষ্ঠানত বৌদ্ধিক ভাষণ আগবঢ়াই অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰে। একেদৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নগাঁও বিভাগৰ প্ৰচাৰক ৰাজেশ বৰাইকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ যাত্ৰাৰ সন্দৰ্ভত আলোকপাত কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভগ্নী সংগঠন ৰাষ্ট্ৰীয় সেৱিকা সমিতি নগাঁও বিভাগৰ কাৰ্যবাহিকা ডক্টৰ জয়শ্ৰী পাঠকে নাৰী শক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। বিশিষ্ট অতিথিসকলে হিন্দুত্ব আৰু সংঘৰ শতবৰ্ষৰ সন্দৰ্ভত বৌদ্ধিক ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত বৰগীত, সত্ৰীয়া নৃত্য, দেশপ্ৰেমমূলক গীত পৰিৱেশনৰ জৰিয়তে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়িত হয়। আয়োজক সমিতিৰ সম্পাদক অজিত ডেকাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় সমাজকৰ্মী প্ৰবীৰ ভৌমিকে। আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই 100 বছৰ পূৰ্ণ কৰিলে। আমাৰ 1925 চনৰ বিজয়া দশমীৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপিত হৈছিলে আৰু 2025 চনৰ বিজয়া দশমীত আমাৰ 100 বছৰ পূৰ্ণ হ'ল। তাৰ উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই গোটেই বছৰজোৰা 2026 বৰ্ষটো গোটেই বছৰজোৰা আমাৰ কাৰ্যসূচী আছে। তাৰে আমাৰ এটি তৃতীয় কাৰ্যসূচী। আমাৰ প্ৰথম কাৰ্যসূচী আছিলে বিজয়া দশমী। যোৱা বছৰ আমাৰ যদি বিজয়া দশমী উৎসৱ হৈছিলে, বিজয়া দশমী প্ৰথম আমাৰ কাৰ্যসূচী আছিলে। তাৰ দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ গৃহ সম্পৰ্ক আৰু তৃতীয় কাৰ্যসূচী আমাৰ এই হিন্দু সন্মিলন। আমাৰ অখিল ভাৰতীয় পৰ্যায়ত প্ৰত্যেক পঞ্চায়ত আৰু মণ্ডলতে আমাৰ একোখনকৈ আপোনাৰ হিন্দু সন্মিলন অনুষ্ঠিত হৈছে। সেই অনুসৰি আমাৰ জাগিৰোড পঞ্চায়তত আমাৰ আজি হিন্দু সন্মিলনখিনি অনুষ্ঠিত হয়। আমাৰ ইয়াত 3 গৰাকী বক্তা থাকে। আমাৰ প্ৰথম হিন্দুত্বৰ ওপৰত বক্তব্য ৰাখে আমাৰ সন্মানীয় অখিল ভাৰতীয় ইতিহাস সংকলনৰ সচিব মাননীয় শ্ৰী হেমন্ত ধিং মজুমদাৰদেৱে। তাৰপিছতে আমাৰ পঞ্চ পৰিৱৰ্তনৰ ওপৰত বক্তব্য ৰাখে আমাৰ সন্মানীয় নগাঁও বিভাগৰ সেৱিকা কাৰ্যবাহ সন্মানীয় ডক্টৰ জয়শ্ৰী পাঠক বাইদেৱে। আৰু আমাৰ যিটো সংঘৰ 100 বছৰীয়া যিহেতুকে পূৰ্ণ হ'ল, তাৰ ওপৰত আমাৰ বক্তব্য ৰাখে আমাৰ নগাঁও জিলাৰ বিভাগ প্ৰচাৰক শ্ৰী ৰাজেশ বৰাইকদেৱে। আমাৰ হিন্দুত 100 বছৰ RSSৰ পূৰ্তি উপলক্ষে তেওঁ বক্তব্য ৰাখে। আজি আমাৰ ইয়াত আমি যিখিনি ৰাইজ আমি গোট খাইছোঁ, গোটেইখিনি আমাৰ হিন্দু মানুহ আছিলে আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আমাৰ এই অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিছে। জাগিৰোডৰ শিলচাং আৰু নেলি হিন্দু সন্মিলন আয়োজন সমিতিৰ উদ্যোগত শিলচাং বিহুতলীত দেওবাৰে অনুষ্ঠিত হয় এখন হিন্দু সন্মিলন। বৃহত্তৰ অঞ্চলটোৰ কেইবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই হিন্দু সন্মিলনৰ আৰম্ভণিতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিলচাঙৰ তিৱাখলা দেউৰজা প্ৰবীণ দেউৰজাই। ইয়াৰ পিছতে অঞ্চলটোৰ এগৰাকী সমাজকৰ্মী সুভেন বৰদলৈৰ পৌৰোহিত্যত অনুষ্ঠিত হিন্দু সন্মিলনত বৌদ্ধিক ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক তথা মৰিগাঁও কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুশৰাম হাজৰিকাই। আজি শিলচাং আৰু নেলি মণ্ডলত যি হিন্দু সন্মিলন হ'ল, ইয়াত যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হৈছে আৰু আমাৰ স্থানীয় গণ্যমান্য বিশেষকৈ শিলচাঙৰ এই ৰজা ইয়াত উপস্থিত থাকি সভাপতিত্ব কৰাৰ লগতে এই গোটেই সভাৰ আগভাগ লৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে একগোট হৈছে।
আৰু ইয়াতে যি বহাৰ ব্যৱস্থা সকলোবিলাক লগ লাগি একেলগে বহিছে আৰু ধুনীয়াকৈ আমাৰ যি বিষয় আছে হিন্দুত্বৰ বিষয়, পঞ্চ পৰিৱৰ্তনৰ বিষয় আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ে সকলোৱে মনোযোগেৰে শুনিছে আৰু ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলত শিলচাং নেলি অঞ্চলত হিন্দুত্বৰ মাজত হিন্দুসকলৰ মাজত ভাইসকলৰ মাজত একতা বাঢ়িব। আমি একমুখে আগবাঢ়ি যাব পাৰিম, একে চিন্তাৰে আগবাঢ়ি যাব পাৰিম। আমাৰ সমাজৰ কামখিনি আমি একেলগে কৰিব পাৰিম। আমাৰ সমাজত আমাৰ প্ৰতিপত্তি যাতে থাকে এই কথা চিন্তা কৰি আমি এই বিষয়ে বৌদ্ধিকটো আমাৰ কাৰ্যকৰ্তাসকলে ৰাখিছে। নেলি শংকৰদেৱ বিদ্যানিকেতনৰ আচাৰ্য দীপেন বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত পঞ্চ পৰিৱৰ্তন সন্দৰ্ভত বৌদ্ধিক ভাষণ প্ৰদান কৰে বিদ্যাভাৰতী উত্তৰ পূব অসমৰ সংযোজক তথা জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনিমা শৰ্মাই। প্ৰধানকৈ তেওঁ মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহিলাসকল যে আমাৰ সমাজৰ ধৰণী সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত আন এগৰাকী বক্তা টুটু কোঁৱৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে বক্তব্য প্ৰদান কৰে। ধৰমটোল শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সম্পৰ্ক প্ৰমুখ টুটু কোঁৱৰে হিন্দু সমাজক সুসংগঠিত কৰাৰ ক্ষেত্ৰত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই লোৱা বিশাল অৱদানৰ বিষয়ে আলোকপাত কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অন্যতম কাৰ্যকৰ্তা কৃষ্ণপাটৰ কমল বড়ো আদি উপস্থিত থকা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় মনীন্দ্ৰ বড়োৱে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 1925 চনৰ বিজয়া দশমীতেই প্ৰতিষ্ঠা হৈছিলে আৰু আমি শতবৰ্ষৰ ইতিমধ্যে গৰকিছোঁ। গতিকে শতবৰ্ষৰ গৰকা উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বছৰ যোৱা বিভিন্ন কাৰ্যক্ৰম হাতত লৈছে, প্ৰায় 5টা কাৰ্যক্ৰম। আৰু আমি আজি যিটো কাৰ্যক্ৰম কৰিছোঁ এইটো মাহত, এইটো হ'ল কি হিন্দু সন্মিলন। হিন্দু সন্মিলন আমাৰ প্ৰতিটো মণ্ডল মানে পঞ্চায়তে একোখনকৈ হিন্দু সন্মিলন পতা আমাৰ লক্ষ্য আছে। আৰু তাৰে মানে ব্যৱস্থা হিচাপে আজি শিলচাং আৰু যি আমাৰ নেলি মণ্ডল আছিলে এই নেলি মণ্ডলত আমি একেলগে যৌথভাৱে এই শিলচাঙতে এই হিন্দু সন্মিলন অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ মূল লক্ষ্য আছিলে আমি 3টা বিষয়ৰ ওপৰত ৰাইজক অৱগত কৰা। একটো আছে হিন্দুত্ব, যিটো বিষয় লৈ পেলাই ধৰি লওক আমাৰ মাজত বিভিন্ন ধৰণৰ মত বিৰোধ থাকে। গতিকে হিন্দুত্ব বিষয় বা হিন্দু মানে কি এই বিষয়ে ৰাইজক অৱগত কৰা। লগতে পঞ্চ পৰিৱৰ্তন, এইবাৰ আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক শতবৰ্ষৰ ওপৰত আমি 5টা পৰিৱৰ্তন ৰাইজক বিচৰা হৈছে। ইতিমধ্যে আমাৰ অনিমা শৰ্মা বাইদেৱে এই পঞ্চ পৰিৱৰ্তনৰ বিষয়ে কৈছে। গতিকে এই পঞ্চ পৰিৱৰ্তনৰ বিষয়ে আমি ৰাইজক অৱগত কৰা, যিকেইটা পৰিৱৰ্তন আমি সমাজত আনিব বিচাৰিছোঁ, যাৰ দ্বাৰা আমি সমাজ সংস্কাৰৰ ক্ষেত্ৰত আমি এটা অৱদান বিচাৰিব খুজিছোঁ। আৰু লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘনো কি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কি কৰি আছে, 100 বছৰত কেনেদৰে কাম কৰিছে, ইয়াৰ প্ৰগতি কেনেকুৱা হৈছে আৰু ভৱিষ্যতে ইয়াৰ পৰিকল্পনা কি আছে, এনেধৰণৰ 2এটা কথা আৰু হিন্দুসকলৰ মাজত সংগঠিত কৰি তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি হিন্দু সমাজে কেনেধৰণে ভূমিকা ল'ব লাগিব এই বিষয়ে যাতে সকলোকে আমি অৱগত কৰাব পাৰোঁ এই শতবৰ্ষত, ই এটা আমাৰ প্ৰধান লক্ষ্য। আৰু তাৰে লক্ষ্য হিচাপে আজি কি কৰিছিলোঁ, আমি শিলচাং খণ্ডত এই হিন্দু সন্মিলনটো আমি অনুষ্ঠিত কৰিছিলোঁ। অহা 20 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়াকৈ জাগিৰোডৰ চগ্ৰাচলত অনুষ্ঠিত হ'ব অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সমাৰোহ। এই উপলক্ষে শুকুৰবাৰে আয়োজক সমিতিয়ে সমাৰোহৰ কাৰ্যসূচীৰ সবিশেষ সদৰি কৰে এক সংবাদ মেলযোগে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে উদ্যোক্তাসকলে। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় জনজাতি সাংস্কৃতিক সমাৰোহ এইবেলি জাগিৰোডৰ তিৱা সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাচলত অহা 20 ফেব্ৰুৱাৰীৰ পৰা 3 দিনাকৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে ইতিমধ্যে উদ্যোক্তাসকলে আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। জাগিৰোডবাসী তথা বিভিন্ন দল সংগঠনৰ সহযোগত আয়োজন কৰা এই সমাৰোহৰ আদৰণি সমিতিৰ বাবে ইতিমধ্যে সভাপতি হিচাপে জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা, কাৰ্যকৰী সভাপতি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু সম্পাদক হিচাপে জোৰসিং বৰদলৈক দায়িত্ব অৰ্পণ কৰা হৈছে। এই উপলক্ষে শুকুৰবাৰে চগ্ৰাচলত উদ্যোক্তাসকলে এক সংবাদমেল সম্বোধন কৰি কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰে। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ৰাজ্যিক জনজাতি সাংস্কৃতিক সমাৰোহণি জাগিৰোডৰ তিৱা সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাচালত 20, 21, 22 ফেব্ৰুৱাৰী অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি তিৱা সামাজিক জীৱনৰ লগত জড়িত গৃহ 9-12 চামাদি নিৰ্মাণ শেষ কৰিলোঁ আৰু অহাকালিৰ পৰা আমাৰ ইয়াতে সম্পূৰ্ণ পেণ্ডেলৰ কামবিলাক আৰম্ভ হ'ব আৰু কিছু জনজাতি সাংস্কৃতিক জীৱনৰ লগত জড়িত গৃহ নিৰ্মাণ কৰা হ'ব। গতিকে আমাৰ 17 তাৰিখলৈ সম্পূৰ্ণ
কাম কাজ শেষ হৈ যাব আৰু ইতিমধ্যে দুদিন জাগিৰোডবাসী ৰাইজে শ্ৰমদান দিলে আকৌ এদিন শ্ৰমদান দিব এই সাংস্কৃতিক সমাৰোহখনি সাফল্যমণ্ডিত কৰিবৰ কাৰণে গোভা ৰজাৰ ডা ডাঙৰীয়াসকলে শ্ৰমদান এদিনাখন কৰিব আৰু ইতিমধ্যে ৰাইজে মানে অকুণ্ঠ সঁহাৰি আগবঢ়াইছে এই অভ্যৰ্থনা সমিতিখনৰ সভাপতি আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক তথা দক্ষ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱে হৈছে আমাৰ সভাপতি আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক শ্ৰী ৰমাকান্ত দেউৰী হৈছে আমাৰ কাৰ্যকৰী সভাপতি ইতিমধ্যে তেখেতসকলেও আমাক সহায় সহযোগ আগবঢ়াইছে আৰ্থিকভাৱে সহায় আগবঢ়াইছে আৰু বিভিন্ন কাৰ্যক্ষেত্ৰত সহায় সহযোগ আগবঢ়াই আছে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া এই সাংস্কৃতিক সমাৰোহত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহখনত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাবৰ কাৰণে ইতিমধ্যে অভ্যৰ্থনা সমিতি আৰু লগতে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কেন্দ্ৰীয় সমিতিও সিদ্ধান্ত গ্ৰহণ কৰিছে আমি অতি কম সময়ৰ ভিতৰত তেখেতৰ ওচৰত গৈ আমি তেখেতৰ নিমন্ত্ৰণী পত্ৰ আমি দিম আৰু ইতিমধ্যে আমাৰ পাহাৰৰ লোকখিনি আহি আমাৰ ইতিমধ্যে গৃহখিনি তেওঁলোকে নিৰ্মাণ কৰি থৈ গৈছে আৰু সুন্দৰভাৱে হ'ব বুলি আমাৰ আশাবাদী আৰু যিখিনি আমি বিপণী দিম এইখিনি বিপণী আমি লিমিটেড দিম গ্ৰন্থ বিপণীও দিম আমি ইয়াতে সাজ পোছাকৰ বিপণীও থাকিব জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ বিপণীও থাকিব আৰু অন্যান্য কিছুমান বাণিজ্যৰ বিপণীও ইয়াত থাকিব আৰু লগতে ইতিমধ্যে আমাৰ VIP পাৰ্কিং VVIP পাৰ্কিং আৰু লগতে জেনেৰেল মানুহৰ পাৰ্কিঙো ইতিমধ্যে আমাৰ সাজি উঠিছে বিশ্ববিখ্যাত জোনবিল মেলা ইতিমধ্যে হৈ গৈছে তাৰ পিছতে আমি আকৌ ফেব্ৰুৱাৰী দিনত আজি এইখন অসম ভিত্তিত অসমৰ 14টা জনজাতীয় জনগোষ্ঠীৰ মানে সংস্কৃতিবান লোকসকল ইয়াতে অংশগ্ৰহণ কৰিব আৰু বৃহৎ সংখ্যক প্ৰতিনিধি আৰু শিল্পী দল অংশগ্ৰহণ কৰিব গতিকে সেইফালৰ পৰা আমি জাগিৰোডবাসী সমূহ ৰাইজকে দান বৰঙণি দি এনেকুৱা অসমৰ অসমীয়া জাতি জনগোষ্ঠীৰ একত্ৰীকৰণ কৰা এই জনজাতি সাংস্কৃতিক মহাসভাখনৰ যি ভূমিকা সেইখিনি আমি শলাগিছোঁ আৰু এই সমাৰোহখনক সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি সকলোকে সহায় সহযোগিতা দান বৰঙণি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰাৰ লগতে পতাকা উত্তোলন সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও অনুষ্ঠিত হ'ব এখনি মুকলি সভা সংবাদমেল সম্বোধন কৰে জুৰসিং বৰদলৈ জনজাতি সাংস্কৃতিক মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ অতিৰিক্ত মুখ্য সম্পাদক নাদিৰাম দেউৰী থানুৰাম আগৰৱালাৰ লগতে কেইবাগৰাকীও বিষয়ববীয়াই অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ৰাজ্যিক সাংস্কৃতিক সমাৰোহখনি অহা 20-22 ফেব্ৰুৱাৰীত তিৱা সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাচাল জাগিৰোডত অনুষ্ঠিত হ'ব ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে সম্পূৰ্ণ প্ৰস্তুতি তেখেতসকলে আগবঢ়াই আছে 20 ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া 5 বজাত প্ৰতিনিধি শিবিৰ উন্মোচন হ'ব আৰু নিশা আমাৰ এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব আমাৰ অভ্যৰ্থনা কমিটিৰ সভাপতি তথা আমাৰ অতি মৰমৰ আমাৰ জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিব আৰু 21 তাৰিখে পুৱা পতাকা উত্তোলনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম আৰু 11 বজাৰ পৰা আমাৰ জনজাতীয় সাংস্কৃতিক অনুষ্ঠানসমূহ আমি আৰম্ভ কৰিম সন্ধিয়া 5 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আৰু 22 তাৰিখে পুৱা শোভাযাত্ৰা আয়োজন কৰিছোঁ আৰু 11 বজাৰ পৰা আমি এখনি মুকলি সভাৰো আয়োজন কৰিছোঁ অসম জনজাতি সাংস্কৃতিক সমাৰোহ চগ্ৰাচালত পাতিব বিচাৰিছে আমি সকলোৱে জাতি জনজাতি সকলোৱে যোগদান কৰি সহায় সহযোগিতা কৰিব লাগে সকলোকে সাংস্কৃতিক সমাৰোহত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বা বাতৰি জাগিৰোডৰ জ্যোতিকুছিত নতুনকৈ নিৰ্মাণ কৰা হ'ব নলা
এই নলাৰে আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। জাগিৰোড চহৰত নিৰ্মাণ হ'ব লগা নলা নৰ্দমা আৰু পথৰ নিৰ্মাণ কাৰ্যৰ জাগিৰোডৰ জ্যোতিকুছিত মঙলবাৰে আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই উপলক্ষে অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভাও। সভাত জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, তিৱা স্বায়ত্ব পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাস, জাগিৰোড পঞ্চায়তৰ সভাপতি সঞ্জতি নাথ প্ৰমুখ্যে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি নিৰ্মাণকাৰী সংস্থাৰ ব্যক্তিসকল উপস্থিত থাকে। এই প্ৰকল্পৰ জৰিয়তে জাগিৰোড চহৰ পূৰ্বতকৈ অধিক সুপৰিকল্পিত হ'ব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। জাগিৰোডৰ জৈন ধৰ্মাৱলম্বী লোকসকলে বিগত ৮ ফেব্ৰুৱাৰীৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা পঞ্চকল্যাণক প্ৰতিষ্ঠা মহোৎসৱৰ বুধবাৰে সামৰণি পৰে। অন্তিম দিনা অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত উলিওৱা এক ধৰ্মীয় শোভাযাত্ৰাই সমগ্ৰ জাগিৰোড অঞ্চল পৰিভ্ৰমণ কৰে। ভক্তিৰসেৰে মুখৰ হয় সমগ্ৰ জাগিৰোড অঞ্চল। বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহোৎসৱত বুধবাৰে ভগৱানক প্ৰতিষ্ঠা কৰে জৈন মন্দিৰত। বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক জৈন ধৰ্মীয় লোকে অংশগ্ৰহণ কৰা এই মহোৎসৱ উপলক্ষে আটাইকেইদিনে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। আজি আমাৰ শেষ কাৰ্যসূচী আছিল। আমি এই কাৰ্যসূচীটো 8 তাৰিখৰ পৰা 11 তাৰিখলৈ ৰাখিছিলোঁ। এইটোত আমি এইটো কওঁ পঞ্চকল্যাণক মহোৎসৱ। আমি এই পঞ্চকল্যাণত যে হয় আমাৰ ভগৱান কেনেকৈ হ'ল, জন্মৰ পৰা কেনেকৈ তেওঁ মাৰ গৰ্ভত আহিলে জন্ম হ'ল, কেনেকৈ তপত গ'ল, তাৰপিছত কেনেকৈ তেওঁ ভগৱান হোৱা ৰাস্তাটো পালে, সেই গোটেই বস্তুটো আমি নাটকৰ জৰিয়তে ইয়াত দেখালোঁ। আৰু আজি আমাৰ শেষ পৰ্যায়ত আমি ভগৱানক সূৰ্য মন্ত্ৰ দি কেনে আমি ভগৱানক প্ৰতিষ্ঠা কৰি দিলোঁ। এই প্ৰতিষ্ঠাত আমি গোটেই জাগিৰোড ৰাইজৰ কাৰণে শান্তিৰ কাৰণে আমি যজ্ঞ কৰিলোঁ আৰু এইটো মনোকামনা কৰিলোঁ যে গোটেই জাগিৰোডত সুখ আৰু শান্তি থাকক। এই অনুষ্ঠানটো সফল কৰিবৰ কাৰণে আমাৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাই আমাক বহুত সহায় কৰিলে। তেওঁৰ নিজৰ জাগা আৰু যি সুবিধা লাগে তেওঁ নিজৰ ফালৰ পৰা আমাক দি কেনে আমাক কৃতজ্ঞ কৰিছে। সেইকাৰণে আমি শ্ৰী পীযুষ হাজৰিকাক গোটেই মাৰবাৰী সমাজৰ পৰা ধন্যবাদ দিছোঁ। জাগিৰোডৰ পশ্চিম ঘুনুচা কুঁয়াদলৰ যতীন্দ্ৰ নগৰত শনিবাৰে এদিনীয়াকৈ শ্ৰীমদ ভাগৱত কথাৰ আয়োজন কৰা হয়। গাঁওখনৰ ৰাইজে আয়োজন কৰা এই ধৰ্মীয় কাৰ্যসূচীত উপস্থিত থাকে বৃন্দাবনৰ শেখৰ মহাৰাজ। উক্ত দিনা সন্ধিয়া অনুষ্ঠিত হোৱা মদ ভাগৱত পাঠত জাগিৰোড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কেইবা শতাধিক ভক্ত উপস্থিত থাকি হৰিনাম ধ্বনিৰে মুখৰিত কৰে সমগ্ৰ অঞ্চল। শেখৰ মহাৰাজৰ ভাগৱত কথাত মুগ্ধ হৈ জাগিৰোডৰ এই যতীন্দ্ৰ নগৰ বৃন্দাবন সদৃশ পৰিৱেশ হোৱাৰ কথাও উল্লেখ কৰে উপস্থিত ভক্তপান ৰাইজে। বৃন্দাবনৰ পৰা অহা অৱগত আমাৰ ইয়াতে শেখৰ প্ৰভু নামক মহাৰাজ, তেওঁ আজি আমাৰ ইয়াতে এটা অনুষ্ঠান কৰিছে। প্ৰায় কম 500 ভক্তবৃন্দ ইয়াতে আজি অৱগত হৈছে। ইমান এটা আনন্দ লাগিছে যে আমি ইয়াতে বৃন্দাবন যদিও যোৱা নাই, আমি আজি এনেকৈ দেখা পাইছোঁ যে বৃন্দাবন আমাৰ ইয়াতে নেকি। এই বৃন্দাবন ইয়াতকৈ বৃন্দাবন আৰু কি, এই ভক্তবৃন্দ, এই প্ৰেম, এই দয়া, এই মায়া, মমতা, স্নেহ, ভাল পোৱা, ধৰ্মৰ বিষয়ে আলোচনা,
এইবিলাক আমি যে পাইছোঁ আজি, মই যদি ইয়াতে মোৰ প্ৰাণটো গুচি যাম, মই তাতে মানে ভগৱানৰ তাত আৰাধনা কৰোঁ যে মই ধন্য। আপোনালোকে ভাগৱত পাঠটো শুনিব, খুবেই আনন্দিত পাব আপোনালোকে। পশ্চিম ঘনিচা পৰিয়ালটো ডিমৰীয়াৰ মালৈবাৰীৰ ঐতিহ্যবাহী বিষ্ণু মন্দিৰে অতিক্ৰম কৰিলে ৭৫টাকৈ গৌৰৱময় বৰ্ষ। এই উপলক্ষে দেওবাৰে শুভাৰম্ভ হয় হীৰক জয়ন্তী উদযাপন বৰ্ষৰ বিভিন্ন কাৰ্যসূচী। উক্ত দিনা পুৱা নাম প্ৰসংগৰ লগতে ৭৫খন পতাকা উত্তোলনেৰে হীৰক জয়ন্তীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ নিমন্ত্ৰিত ৭৫জন গণ্যমান্য ব্যক্তিয়ে উত্তোলন কৰে পতাকা। আনহাতে অহা বহাগ মাহৰ ১০ আৰু ১১ তাৰিখে অৰ্থাৎ ২৪ আৰু ২৫ এপ্ৰিলত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে হীৰক জয়ন্তী উৎসৱ আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। আজি আমাৰ হীৰক জয়ন্তী বৰ্ষৰ শুভ আৰম্ভণি কৰিছে মালৈবাৰী বিষ্ণু মন্দিৰ মালৈবাৰীয়ে, আৰু এই শুভ অধ্যয়নত আমি ৭৫জন ব্যক্তিৰ সহায়ত আমি শুভ অনুষ্ঠান প্ৰতিছোগে। গতিকে ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। সুদূৰ ভৱিষ্যতে আমি যেতিয়া ফাংচনটো আমি শেষৰ ফালে যাম, অহা আমাৰ এপ্ৰিলৰ ২৪-২৫, বহাগ মাহৰ ১০ আৰু ১১ তাৰিখে সহায় সহযোগিতা আমি সকলোৰে ওচৰত কামনা কৰিছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা।